প্ৰিয় দৰ্শক, এটা কথা মন কৰকচোন, আমি অসমীয়া, কিন্তু অসমৰ কিছুমান ঠাইত আমি মাটি কিনিব নোৱাৰোঁ। মানে ট্ৰাইবেল বেল্টত আপুনি গোস্বামী, বৰ্মন, কলিতা যিয়ে নহওক মাটি কিনিব নোৱাৰে। এই কাৰণে কিনিব নোৱাৰে, সেইখিনি ট্ৰাইবেল বেল্টৰ মাটি। অথচ এইখন চৰকাৰে আদানী আম্বানীক ট্ৰাইবেল বেল্টৰ ভূমি কেনেকৈ গতাই দিছে, ক'ত পালে এই অধিকাৰ? সেইকাৰণে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলক কৈছোঁ, তেওঁ কোকৰাঝাৰ পৰ্বতজাৰে হওক, তেওঁ পলাশবাৰীৰে হওক বা তেওঁ কাৰ্বি আংলঙৰে হওক, আপোনালোকৰ ভূমি আপোনালোকে ৰাখিব লাগিব। আপোনালোকৰ ভূমিৰ ওপৰত অধিকাৰ আপোনালোকে সাব্যস্ত কৰিব লাগিব। কাৰণ আপোনালোকৰ ভূমি এই ধৰণে কাঢ়ি নিয়াৰ অধিকাৰ অসমৰ সাধাৰণ জনতাই এইখন চৰকাৰক দিয়া নাই, একদম স্পষ্ট কথা। সেইকাৰণে কৈছোঁ, যাৰ মাটি গৈছে, যিয়ে ভুগিছে, তেওঁ আন্দোলনক নেতৃত্ব দিয়ক। তেওঁলোকৰ পৰা সচেতন লোকসকলে আন্দোলনৰ আগভাগ লওক। বাকী আমি কালিও কৈছিলোঁ, আজিও কওঁ, পেছাদাৰী আন্দোলনকাৰীক কোনো কাৰণত আপোনালোকে লাই নিদিব, গুৰুত্ব নিদিব। অসমত এতিয়া অসংখ্য পেছাদাৰী আন্দোলনকাৰী আছে। তেওঁলোকে আন্দোলনটোত কিবাকে সোমাই যাব পাৰিলে সেই আন্দোলনটো ক'ৰ পৰা কেনেকৈ ক'লৈ লৈ যায় আপোনালোকে ধৰিবই নোৱাৰিব। এইকাৰণে ধৰিব নোৱাৰিব, আপোনালোকে সেই ভূ নাপায়। আপোনালোক সহজ সৰল সাধাৰণ জনতা, আৰু সাধাৰণ জনতাক বিপথে পৰিচালিত কৰি এনেকৈ কিছুমান পাবত গজা জাতীয় নামৰ, মানে নিজকে জাতীয় সংগঠন বুলি কয়, পাবত গজা জাতীয় দল সংগঠনে এনেকৈ আন্দোলনৰ নামত ঠিকা ঠুকুলি চলাই আহিছে, ব্যক্তিগত মুনাফা লাভ কৰি আহিছে। তাত বাহিৰে একো নাই। মন কৰিব দে। এতিয়া টিভিত বিভিন্নজনে বিভিন্ন ধৰণৰ কথা ক'ব, আমি বহিৰাগতক মাটি দিবলৈ নিদিওঁ। কেনেকৈ দিব? অসমৰ মাটি আস্ফালন কৰিব, হুংকাৰ দিব, আৰু এনেকৈ হুংকাৰ দি 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 লাহেকৈ আপোনালোকৰ মাজত সোমাই যাব। আপোনালোকৰ মাজত সোমাই গৈয়ে নাথাকে, সন্মুখৰ পৰা নেতৃত্ব দিবলৈ প্ৰয়াস কৰিব। আৰু কিবা কাৰণত যদি সন্মুখত নেতৃত্ব দিয়ে, আমাৰতো টিভিবিলাক আছে, বিভিন্ন সংবাদ মাধ্যমবিলাক, তেওঁলোকে বাইট সংগ্ৰহ কৰিব, তেওঁলোকেই উঠি ৰজা বহি ৰজা হ'ব। আৰু কোন মুহূৰ্তত তেওঁলোকে মানে বাগৰ সলাই দিয়ে, মদ সলাই দিয়ে সাপৰ দৰে, গমেই নাপাব। আপোনালোকৰ আন্দোলন পানীত পৰিব, তাত বাহিৰে একো নহয়। গতিকে ভূমিপুত্ৰসকল, কোনো কাৰণত যাতে আপোনালোকৰ এই গণতান্ত্ৰিক আন্দোলনৰ পৰা পিছুৱাই নাহে, কোনো কাৰণত যাতে আপোনালোকৰ এই গণতান্ত্ৰিক আন্দোলন মানে প্ৰদূষিত হ'বলৈ নিদিয়ে, কোনো কাৰণতে যাতে আপোনালোকৰ লক্ষ্যৰ পৰা তিল মানুহ বিচলিত নহয়, এই কথাবোৰ নজৰ ৰাখক। আৰু এই কথাবোৰ বিশেষভাৱে নজৰ ৰাখিব লাগিব যাৰ মাটি গৈছে তেওঁলোকৰ মাজৰে সচেতন লোকসকলে। নদীবান আন্দোলনৰ পৰা বিভিন্ন ধৰণৰ কা আন্দোলন, বিভিন্ন আন্দোলন দেখিছোঁ। আন্দোলন কৰা নেতাসকলৰ বেছিভাগেই এতিয়া বিধায়ক, বেছিভাগে বিভিন্ন মানে আপোনাৰ নিগম নিকায়ৰ অধ্যক্ষ উপাধ্যক্ষ হৈ আছে, বিভিন্নজনে নানা সুবিধা লৈ আছে, ৰাজনীতি কৰিছে। মানে তেওঁলোকৰ চিন্তা নাই, তেওঁলোকৰ ইন'ভা কেতিয়াও নুগুচে, বগা চাৰ্ট কলা পেণ্ট তেওঁলোকৰ কেতিয়াও নুগুচে, কলা চশমা বা দামী ঘড়ী। গতিকে তেওঁলোকে এই ধুনীয়া লাইফষ্টাইলত জীয়াই আছে, জীয়াই থাকিব, কেৱল মৰিব সাধাৰণ জনতাই। আৰু সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ, এনেকুৱা ধৰণৰ নেতাক চিন্তিত। কাৰণ এই নেতাসকলে আন্দোলনৰ নামত কেৱল নিজকে ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰাৰহে সপোন দেখে, পৰিকল্পনা কৰে, তাত বেলেগ একো নকৰে। নিজে মন কৰক, বিভিন্ন আন্দোলন হৈ গ'ল, বহুত আন্দোলন হৈ গ'ল। সেই আন্দোলনৰ ৰিজাল্ট কি হ'ল? কোনটো আন্দোলন সফল হ'ল অসমত বিগত 10 বছৰত? কওকচোন, কোনটো আন্দোলনে এইখন চৰকাৰক কিছুমান কাম নকৰিবলৈ বাধ্য কৰাব পাৰিলে? কওকচোন। স্মাৰ্ট মিটাৰটোকে ধৰক, কিছুমানে কৈছিল স্মাৰ্ট মিটাৰ বোলে নৈত উটুৱাই দিব, কি হ'ল? গতিকে এয়া এটা সামান্য উদাহৰণে, এনেকৈ অনেক উদাহৰণ আছে, অনেক আন্দোলন আমি দেখিছোঁ। আমাৰ সন্মুখেৰে আন্দোলনকাৰী নেতাসকলে, ডাঙৰ ডাঙৰ নেতা হ'ল, তেওঁলোকে ৰাজনীতিত যোগদান কৰি মানে বিভিন্ন ধৰণৰ সা সুবিধা ভোগ কৰি আছে। তেওঁলোকৰ বিলাসিতা কোনোদিন কমা নাই, অন্ত পৰা নাই, তেওঁলোক কোনোদিন অভাৱ নহয়। যিকোনো দলৰ বা যিকোনো সংগঠনৰ নেতৃত্বৰ যদি কাৰোবাৰ কিবা এটা দাঁতো সৰে, সামান্য জ্বৰো যদি উঠে, কিবা কাৰণত যদি হস্পিটেলতো ভৰ্তি হ'বলগীয়া হয়, তাৰ খবৰ লোৱা মানুহৰ অভাৱ নাই। ৰাজনৈতিক নেতা, পালি নেতা, বিভিন্ন দল সংগঠনৰ সভাপতি সম্পাদকে হস্পিটেলত ভিৰ কৰে। বাকী কোনোবা যদি ঘৰৰ মানুহ ঢুকায়, তেতিয়াতো কথাই নাই। মানে সমবেদনা জ্ঞাপনৰ নামত ৰাজনৈতিক নেতাৰ ভিৰ। সাধাৰণ মানুহৰ কিবা এটা হ'লেতো এওঁলোকৰ কোনো গাৰ নোম এটালৈ নলৰে, একো অসুবিধা নহয়। গতিকে এওঁলোকৰ এজেণ্ডা আপোনালোকে জানি থওক, মই সকলোকে সামৰি লোৱা নাই। আৰু যাক উদ্দেশ্য কৰি কৈছোঁ, সেই কথাটো অসমৰ সাধাৰণ জনতাই জানে, আমাৰ দৰে সাধাৰণ জনতাই অনুভৱ কৰে কাৰণে এই কথাবোৰ আমি মুকলিকে ক'ব পাৰিছোঁ। এইকাৰণে ক'ব পাৰিছোঁ, আপোনালোকৰ স্বৰূপ আমি চিনিছোঁ, দেখিছোঁ, বুজিছোঁ, আপোনালোকৰ ধান্দা, আপোনালোকৰ গোটেই পৰিকল্পনা, গোটেইবোৰ আমি জানো। আৰু সেইকাৰণে কৈছোঁ, অসমৰ খিলঞ্জীয়া ভাইসকল এওঁলোকক পাত্তা নিদিব। টিভিত যিমানে হয় হাল্লা নকৰক, টিভিত যিমানে আস্ফালন নকৰক বহিৰাগতৰ বিৰুদ্ধে, বহিৰাগতক মাটি দিয়াৰ এই আন্দোলনটোত তেওঁলোকক চামিল নকৰিব। একদম স্পষ্ট কথা। যদিহে আপোনালোকৰ ভূমিৰ অধিকাৰ আপোনালোকে ঘূৰাই পাব খোজে। শেষত আৰু এটা কথা কওঁ, উদ্যোগ লাগে। আমি আগতেও কৈছিলোঁ, আজিও কৈছোঁ, উদ্যোগ লাগে, কিন্তু চৰকাৰী ভূমিত উদ্যোগ লাগে। খিলঞ্জীয়া মানুহখিনিক উচ্ছেদ কৰি উদ্যোগ নালাগে।
জনজাতীয় মানুহখিনিক উচ্ছেদ কৰি উদ্যোগ নালাগে, সাধাৰণ মানুহৰ জীৱনলৈ ভাবুকি আহিব পৰা পৰিৱেশ এটাৰ সৃষ্টি কৰি উদ্যোগ নালাগে। ইয়াৰ বিকল্প চিন্তা আপোনালোকে কৰক। শেষত মই এই যে পৰ্বতঝাৰ কোকৰাঝাৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়া, আপুনিতো খুব জাতীয়তাবাদী মানুহ, আপুনি বেয়া কাম কৰিছে, নকৰিব এনেকুৱা কাম। সাধাৰণ মানুহখিনিৰ লগত এনেকুৱা কাম নকৰিব, আপুনি পাপত ডুবিব। এইকাৰণে কৈছো খিলঞ্জীয়া ভাইসকলে সেই মাটিখিনিত ইমান দিন ধৰি খেতি বাতি কৰি জীৱন যাপন কৰি আহিছে, তাত বাসস্থান কৰি আহিছে, বাস কৰি আহিছে, তেনেস্থলত সেই মানুহখিনিক কিয় উচ্ছেদ কৰে কওকচোন? বিকল্প ভূমি এটুকুৰা কিয় আপোনালোকে দিব পৰা নাই কওকচোন? আদানী কি, আদানী ভগৱান নেকি, ৰজা নেকি? তেওঁৰ চব কথা শুনিব লাগে, তেওঁক আপোনালোকে মানে বিৰোধ কৰাৰ সাহস নাই নেকি? গতিকে আপুনি এই যি মানে আত্মঘাতী কাম এটা কৰিবলৈ ওলাইছে, বাৰু আপোনালোকৰ একো লোকচান নহয়, আপোনালোকৰ একো অসুবিধাই নহয়, মৰিব সাধাৰণ মানুহে। তথাপিও কৈছো আপুনি স্বজাতি স্বগোত্ৰৰ মানুহখিনিৰ বিৰুদ্ধে যি ধৰণে অন্যায় কৰিবলৈ ওলাইছে, এই অন্যায়ৰ পৰা কিন্তু আপুনি পৰিত্ৰাণ পাব নোৱাৰে। ইয়াৰ পৰিণাম আপুনি ভোগ কৰিব লাগিবই। প্ৰমোদ বড়ো ডাঙৰীয়া, আপুনি যদি পাৰে প্ৰায়শ্চিত্ত কৰক, এই মাটিখিনি নিদিও বুলি কওক। বড়ো ভাই ভনীসকলৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত, স্বজাতি স্বগোত্ৰৰ মানুহখিনিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এই মাটিখিনি দিব নোৱাৰে বুলি আপুনি স্পষ্টভাৱে কৈ দিয়ক। কি কৰে দেখা যাব। কোকৰাঝাৰৰ মানুহখিনি আপোনাৰ লগত নিশ্চয় আছে, তেওঁলোকে থাকিবই। গতিকে তেওঁলোকক লগত লৈ এই সাহসটো কৰক, কমচে কম যে আদানীক এই মাটি আমি নিদিওঁ, যি মাটি দিলে অসমৰ হাজাৰ হাজাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ লোকচান হ'ব, ভৱিষ্যতলৈ সংকট নামি আহিব, তেওঁলোকৰ বাসস্থান তেওঁলোকৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহিব। গতিকে এই কাম আমি কৰিব নোৱাৰো, এই কথাটো জনাই দিয়ক, চিম্পুল কথা। কিন্তু জনোৱাৰ আপোনাৰ সাহস কিয় নাই জানে? আপুনি পৰি দিছে। কোনোবাই যদি আপোনাক বহিবলৈ কৈছে, আপুনি শুই দিছে। আৰু এই মেৰুদণ্ড নোহোৱা পানীৰ দৰে কৰা আচৰণৰ কাৰণে আপুনি এদিন ভোগ কৰিব লাগিব। আৰু আপোনালোকৰ স্বগোত্ৰৰ মানুহখিনি আপোনাক কেতিয়াও ক্ষমা নকৰে। একদম খাটাং কথা। ধন্যবাদ।